এসময়ত বাংগালোৰ আৰু তামিলনাডুত চিকিউৰিটি গাৰ্ড কৰা গোলাঘাট মেৰাপানীৰ তুলসী দাসে এতিয়া নিজাকৈ এটা ই-ৰিক্সা গেৰেজ খুলি মাহেকত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। জোন গগৈৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তুলসী দাসে আমাক এনেদৰে কয়। নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ জীৱিকা অনুসন্ধান অনুষ্ঠানটোলৈ। আপোনাৰ পৰিচয়? তুলসী দাস, 5 নম্বৰ গমাৰী। আপুনি এই যি ই-ৰিক্সাৰ কাম কৰা দোকানখনৰ যেতিয়া আপুনি স্বত্বাধিকাৰী হ'ল, তাৰ আগত আপুনি কি কৰি আছিলে? তাৰ আগৰ সময়ছোৱাত আপুনি কেনেকৈ ধৰণে অতিবাহিত কৰিছিলে? অকণমান জনাব নেকি আমাৰ দৰ্শকসকলক? আগতে মই বাহিৰতে বহুত দিন 15 বছৰমান ঘৰতো কটালোঁ, আহি বাম খেতি কৰি। তাৰপিছত এনেকৈ চলা অসুবিধাৰ কাৰণে অকণমান পইচা পাতি গোটাই এনেকৈ টাউনলৈ ওলাই আহি এতিয়া বৰ্তমান এনেকুৱা পৰ্যায় পাইছোঁহি। যিহেতু আপুনি বাহিৰতো গৈছিল বুলি কৈছে, বহুত বছৰ দিন বাহিৰতো থাকি আহিলে, কিন্তু তাৰ উপৰি আপুনি অসমত আহি পিনি আপুনি কিবা কৰিছিলে নেকি তাৰপিছত মই দিব্য ছাৰ্ভিচিঙত আছিলোঁ অলপমান, 5 বছৰমান দিন। তাতো দিব্য ছাৰ্ভিচিঙত কাম কৰিছিলোঁ। পাৰ্ট টাইম ড্ৰাইভিং স্কুলতো কাম কৰোঁ, তাত পাৰ্ট টাইম জবত। তেনেকৈ কৰি পেলানি 5 বছৰ কটালোঁ। সেয়াটো কৰি মেলি আহি ঘৰত থাকি তাৰপিছতে ঘৰৰ পৰিস্থিতি বেয়া আছিলে, তেতিয়া তেনেকৈয়ে অলপমান দিন কটাই মেলি জীৱনটো সংগ্ৰাম পথলৈ কেনেকৈ আগবাঢ়ি যাওঁ তাকে প্ৰচেষ্টা চলাই ইয়াত আকৌ মেৰাপানীত যেতিয়া মই পহিলা আহিছোঁ দোকান তৰিম বুলি, তেতিয়া মই ক'তো দোকানৰ খালী জেগা নোপোৱা নাছিলোঁ, চেণ্টাৰ জেগা। তাৰপিছতে আমাৰ স্থানীয় পোনাকন্দা ছাৰ্ভিচিং চেণ্টাৰত তাৰপিছত কাম কৰিলোঁ। ছাৰ্ভিচিং চেণ্টাৰত কাম কৰি পেলানি তাত 3-4 মাহমান কাম কৰি জেগাডোখৰ পোনাকন্দাই মোক দিলে। সেই ৰুমটোতে লৈ পেলানি আজি স্থাপিত হৈ আজি ইয়াত উপস্থিত হ'ব পাৰিছোঁ। চবতচাই মোৰ এতিয়া একদম ইয়ালৈ অনা মানুহজন হৈছে পোনাকন্দাই মোক ভৱিষ্যতৰ আগবঢ়াই যাবলৈ ৰাস্তা এটা ধুনীয়াকৈ মোক কৰি দিছিলে। সেই পোনাকন্দালৈও মোৰ ধন্যবাদ থাকিল। তেখেতৰো সহযোগিতা আছে মোৰ। আৰু মোৰ ইয়াৰ গাঁৱৰ স্থানীয় ভিতৰত মোৰ প্ৰবীণ গোহাঁই আছে লগত। আপোনাকো স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈ। সহযোগিতা এখেতক কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ আমাৰ ফালৰ পৰা। যিহেতু আপোনাৰ পৰা দুটা কথা জানিব বিচাৰিম। যিহেতু এখেতে এই দোকানখন স্থাপিত কৰিলে, আপোনালোকৰ সহযোগিতা আছে। প্ৰথম আপুনি এখেতক কেনেকৈ ধৰণে পাইছিলে? তেখেতক চিনি পাইছোঁ মোৰ বন্ধু আৰু ঘৰৰ ওচৰতে। যেতিয়া ৰাইজক তেখেতে যিকোনো সময়তে ৰ'দ হওক বৰষুণ হওক যেনেকৈ নহওক ই সহায় কৰিব বিচাৰে, ভালকৈ সহায় কৰিব পাৰে। ভাল লাগে বন্ধু, মোৰ প্ৰতিটো মুহূৰ্ততে তেওঁ থাকেই আৰু সেইকাৰণে ভাল লাগে। সেইটোৱে আৰু বন্ধু, আৰু ভাল বন্ধু। আৰু এখেতক এখেতৰ যিহেতু আগবাঢ়ি যোৱা আঁৰতে কেইজনমান ব্যক্তি আছে, আৰু তাতে হ'ল এজন প্ৰবীণ গোহাঁই। গতিকেলৈ আপোনাক আৰু এটা কথা সুধিব বিচাৰিম। আপোনালোকৰ ফালৰ পৰা তেখেতক কিবা সহায় সহযোগিতা আগবঢ়াইছিলে নেকি? আৰু অন্য ধৰণে বুলি ক'বলৈ কি আৰু পইচা পাতি কেতিয়াবা কি আৰু সহায়। আৰু যিহেতু আপুনি এই দোকানখন আপুনি আপোনাৰ যি ই-ৰিক্সাৰ গেৰেজ বুলি ক'ব, নহয় জানো? গেৰেজ বুলি হয়। এই গেৰেজখনৰ আৰু আপুনি উন্নতি কৰিবলৈ চেষ্টা কৰিছোঁ? কেনেকৈ ধৰণে আগবাঢ়িছে? ৰাইজক আপোনাৰ ফালৰ পৰা জনাওক। কি বস্তুখিনি পায়, বস্তু ইয়াত অভাৱ হয়, ৰাইজৰ ভাল কৰিবলৈ অকণমান অসুবিধা এটা হয়। যাতে ৰাইজে সেইখিনি অসুবিধা নহওক, সেইখিনি যোগাৰ ধৰিবৰ কাৰণে মই চেষ্টা কৰি আছোঁ, যাতে ভৱিষ্যততো মোক কৰিব পাৰোঁগৈ, তাই মোৰ আশা এটা আছে। আপুনি এই দোকানখন যেতিয়া নেকি খুলিছিলে, তাৰ আগত যিহেতু আছিলে, কিন্তু আপুনি এতিয়া এই দোকানখনত যিহেতু আপোনাৰ ই-ৰিক্সা বহুত দেখিছোঁ, এই ই-ৰিক্সা বনোৱাৰ ক্ষেত্ৰত বা আপোনাৰ লগত সহযোগিতা কৰিবৰ কাৰণে আপুনি কিমানজন মানুহক আপুনি এতিয়া সংস্থাপন দি ৰাখিছে? এতিয়া সংস্থাপন মই দিয়া মতে 2জন আছে মোৰ লগত সংস্থাপন দি ৰাখিছোঁ, আৰু মোৰ পৰিয়ালটো আছে, পৰিয়ালবৰ্গ। সেইটো কাৰণে এতিয়া আৰু দৰকাৰ হৈছে, কিন্তু সময় সাপেক্ষে আৰু ল'ব লাগিব 2-এজন। এতিয়া বৰ্তমান 3জনে অকণমান অভাৱেই হয়। উপযুক্ত যদি মানুহ পায় তেতিয়াহ'লে আপুনি ইয়াত সংস্থাপন দিব পাৰিব। যদি কোনোবাই ইচ্ছা কৰে তেতিয়াহ'লে ই-ৰিক্সা মেকানিকৰ ক্ষেত্ৰত আপোনালোকে এখেতৰ লগত যোগাযোগ কৰিব পাৰিব। মেৰাপানী NEC ৰোডৰ কাষতে আছে, এই ফ্লাৱাৰ ভেলী স্কুলৰ সন্মুখত দোকানখন আছে। গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আহি পিনি তেখেতৰ লগত যদি আপোনালোকে জানে, তেতিয়াহ'লে ইয়াত আপোনালোকে কাম কৰিব পাৰিব। আৰু আপোনাৰ কথা এটা জানিব বিচাৰিম। আপুনি যিহেতু এই 5 বছৰ দিন যিহেতু আপুনি এই দোকানখন চলাই আছে,
এনেই আপুনি মাহিলী উপাৰ্জন আপুনি কেনেকৈ ধৰণে টোটেল ইনকমটো আপোনাৰ মোৰ লাখৰ ওপৰত যায় মাহেকৈ। লাখৰ ওপৰত। আৰু আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, সংস্থাপন যিহেতু কোনোবাই যদি বিচাৰে এতিয়া পাবই। দ্বিতীয় কথাটো হ'ল কি, দ্বিতীয়তে আপোনাৰ এনেকৈ ধৰণে মই সুধিব বিচাৰিছোঁ, ইয়াত আপুনি সকলো ধৰণৰ সামগ্ৰী মানুহে বিচাৰিলে পোৱা ব্যৱস্থাত আছেনে? আছে। আৰু যদি নাথাকে আপুনি ততালৈকে আপুনি যোগাৰ কৰিব পৰা কৰি দিওঁ। আৰু এটা কথা আপোনাক সুধিবলৈ লৈছোঁ যে আপুনি দোকানখন এই মানে গেৰেজটো খোলাৰ আগত কিবা চৰকাৰী কিবা ৰাজসাহাৰ্য কিবা ধৰণৰ আপুনি পাইছিলে নেকি বা আপুনি এপ্লাই কৰিছিলে নেকি তেখেতসকলৰ ফালৰ পৰা? তেখেতসকলৰ ফালৰ পৰা এইবোৰ ৰাইজে কয় যেন মেকানিকৰ কাৰণে আমুক স্কিন আহিছে তামুক স্কিন আহিছে, পোৱাবলৈ গ'লে মানে একো সা সুবিধাজনক হিচাপে নাপাওঁ। সেইটো কাৰণে কৰিবলৈ নোৱাৰি আমাৰ তাৰমানে দুখীয়া শ্ৰেণীৰ মানুহে, আৰু সেইটো আমাৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে সম্ভৱো নহয়। সেইটো কাৰণে মই চৰকাৰী ক্ষেত্ৰত মানে কি কওঁ, এতিয়া কৰিবলৈ গ'লে আপোনাৰ ডাঙৰ মানুহৰ হাত লাগিব বা কিবা এটা লাগিব, ৰাজনীতিত জড়িত থকা মানুহ লাগিব, তেতিয়া আপোনাৰ পটককৈ হ'ব কামবিলাক। সেই কথাটো প্ৰচলিত আৰু সত্য নেকি আপোনাৰ? আপুনি সেইটো ডাঙৰ মানুহৰ হাত লাগিব বুলি ক'লে যিহেতু এইটো মানে কি, এইটো আজি মানে কি আৰু এতিয়া মই এতিয়া ঘূৰিবলৈতো টাইম নাই। এতিয়া কাগজে পত্ৰ লৈ পেলানি অফিচে গৈছে, কিন্তু এতিয়া কিছুমানে নোহোৱাকৈও কৰিব পাৰে। সেইটো দেখিছোঁ ৰাইজক। আমাৰ ফালৰ পৰা আপোনালোকক ইমান ব্যস্ততাৰ মাজত, যিহেতু গাড়ী বহুত পৰি আছে, এতিয়াও 3-4খন গাড়ীৰ লাইন লাগি আছে, ইমান ব্যস্ততাৰ মাজত আমাৰ সময়কণ দিয়াৰ কাৰণে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনছোৱাত আমি পুনৰ আপোনালোকৰ ওচৰত উপস্থিত হ'মহি। ইয়াৰ পিছত আপোনাৰ কেনেকৈ ধৰণে আগুৱাই যাব পাৰে তাৰ বিষয়ে আমি আনৰ কাৰণেও আমি অনুপ্ৰেৰণা হ'ব পাৰে আপোনালোক গতিকেলৈ, যিহেতু বহুত ল'ৰা ছোৱালী বা বহুত মানুহে শিক্ষিত যুৱক যুৱতীয়ে কি চাকৰিৰ পিছত দৌৰি আছে, কিন্তু আপুনি চাকৰিৰ পিছত